নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ যোৱাকালিৰ পৰা আমাৰ অসমত এটা নিউজ চৰ্চিত হৈ আছে হেতু হৈছে ইন্টাৰমিডিয়েট টিচাৰৰ গ্ৰেড পে যোৱাকালি আমাৰ মহামান্য কোৰ্টে এটা জাজমেন্ট দিছিল আৰু জাজমেন্টত কিছুমান ইন্টাৰমিডিয়েট টিচাৰৰ 8700 গ্ৰেড পেটো বাহাল ৰাখিছিল এতিয়া বহুতে এই বিষয়টোক লৈ পেলাই বিভিন্ন ধৰণে নিউজ কৰিছে বা আমি নিউজতো বিভিন্ন ধৰণে পঢ়িবলৈ পাইছো বা টিভিটো দেখিছো এতিয়া আমাৰ সকলোৰে মনত প্ৰশ্ন আহিছে যে সকলো ইন্টাৰমিডিয়েট টিচাৰে 8700 গ্ৰেড পে পাব নেকি বা সকলো এলপি স্কুলৰ টিচাৰে এতিয়া 8700 গ্ৰেড পে পাব নেকি এইটো এটা আমাৰ চৰ্চা হৈ আছে গতিকে আজিৰ ভিডিঅ'টোত এই বিষয়টো আলোচনা কৰিম আৰু আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব আৰু শেয়াৰ কৰি দিব আপোনাৰ বন্ধুবৰ্গৰ মাজত আৰু মই যিখিনি ইয়াত কথা শেয়াৰ কৰিম সেইখিনি কোৰ্টৰ অৰ্ডাৰটো পঢ়ি পেলাই মই যিখিনি বুজি পাইছো সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম ইয়াত যদি কিবা ভুল হৈছে পইণ্ট আউট কৰি দিব বুলি আশা কৰিলো তো বিষয়টো এনেকুৱা যে আমাৰ মৰিগাঁও জিলাৰ কিছুমান বিদ্যালয়ত অসমৰ বাকি জিলাৰ নিচিনাকৈ মৰিগাঁও জিলাতো কিছুমান আপাৰ প্ৰাইমাৰী স্কুলত টিচাৰ এপইন্টমেন্ট কৰা হৈছিল আপাৰ প্ৰাইমাৰী স্কুল বিলাকত ইন্টাৰমিডিয়েট পোষ্টত কিছুমান টিচাৰ এসিস্ট্যান্ট টিচাৰ হিচাপে নিযুক্তি পাইছিল আৰু তেওঁলোকে ডিগ্ৰী পাছ কৰি পেলাই চাকৰিত সোমাইছিল আৰু এটা সময়ত সেই যিবিলাক ইউপি স্কুল আছে উচ্চ প্ৰাথমিক বিদ্যালয় আছে এটা সময়ত হাই স্কুলৰ লগত আমালগামেশন হল বা সংলগ্ন হল আৰু যেতিয়া আমালগামেশন হল সেই টিচাৰ্স খিনিও কি হল 8700 গ্ৰেড পে পোৱা আৰম্ভ কৰিলে অৰ্থাৎ 2022 চনৰ 27 জানুৱাৰী এখন নটিফিকেশন মতে তেওঁলোকে 8700 গ্ৰেড পে ড্ৰ কৰা আৰম্ভ কৰিলে তো এনেকে তেওঁলোকে 8700 গ্ৰেড পে পাই আছিল কিন্তু হঠাৎ আজিৰ পৰা এমাহমান আগত এমাহত অলপ বেছি হ'ব যোৱা এপ্ৰিল মাহৰ 1 তাৰিখে চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা এখন নোটিছ দিয়া হ'ল যে এই যিখিনি টিচাৰ্স ইন্টাৰমিডিয়েট টিচাৰ্স হিচাপে প্ৰভিন্সিয়েলাইজ স্কুল বিলাকত চাকৰি কৰি আছে আৰু 8700 গ্ৰেড পে ড্ৰ কৰি আছে তেওঁলোকৰ গ্ৰেড পেটো ষ্টপ কৰি দিয়া হ'ল অৰ্থাৎ 8700 গ্ৰেড পে বন্ধ কৰি পেলাই পুনৰ তেওঁলোকৰ ইন্টাৰমিডিয়েট গ্ৰেড পে লৈ আনি দিয়া হ'ল তো এইটো এটা নিৰ্দেশনা আহিল চৰকাৰৰ ফালৰ পৰা আৰু যেতিয়া নিৰ্দেশনা আহিল সেইমতে তেওঁলোকে এপ্ৰিল মাহৰ দৰমহা পালে দৰমহা বহুত কমি গ'ল আৰু কমাটো স্বাভাৱিক কথা আৰু সেইমতে এই ভুক্তভোগী শিক্ষকখিনিয়ে মহামান্য উচ্চ ন্যায়ালয়ৰ মজিয়া পালে আৰু তেওঁলোকে তাত আবেদন কৰিলে যে আমাক বিচাৰ কৰি দিয়ক আৰু এইমতে এটা সময়ত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যোৱাকালি এটা জাজমেন্ট ওলাল আৰু এই জাজমেন্টৰ লগতে চৰকাৰেও জনালে যে এই যেটো 1 এপ্ৰিলত যেটো অৰ্ডাৰ দিছিল গ্ৰেড পেটো কমোৱাৰ কাৰণে সেই অৰ্ডাৰটো এতিয়া বন্ধ ৰখা হৈছে আৰু তেওঁলোকে পুনৰ আগৰ হেইটো গ্ৰেড পে পাইছিল 8700 গ্ৰেড পে হেইটোৱে পাই থাকিব আৰু লগতে ন্যায়ালয়ে এটো নিৰ্দেশনা দিছে যেহেতু কোনো ধৰণৰ প্ৰশ্ন নোহোৱাকৈ কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ হঠাৎ গ্ৰেড পেটো বন্ধ কৰি দিয়া হ'ল চৰকাৰে বন্ধ কৰি দিলে তো এতিয়া তেওঁলোকক অৰ্থাৎ যিখিনি টিচাৰ্সে গ্ৰেড পে কমাই পালে যোৱা মাহত এপ্ৰিল মাহত যিসকলে গ্ৰেড পে কমাই পালে তেওঁলোকৰ পুনৰ 8700 গ্ৰেড পে পোৱাৰ ব্যৱস্থা কৰাৰ লগতে যিখিনি এৰিয়াৰ্স আছে এই এৰিয়াৰখিনিও তেওঁলোকক চৰকাৰে দিব লাগিব অৰ্থাৎ চৰকাৰে এৰিয়াৰখিনি তেওঁলোকৰ ৰিলিজ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু তাৰ লগত যিখিনি আমাৰ এপ্লিকেন্টস আছে তেওঁলোকেও কিছু ফৰ্মেলিটিজ কোৰ্টৰ অৰ্ডাৰ এটসেট্ৰা লৈ পেলাই এখন এপ্লিকেশন তেওঁলোকে তাত অফিচত দিব লাগিব বা ডিপাৰ্টমেন্টত দিব লাগিব তো থুলমূলকৈ বিষয়টো এনেকুৱাই আৰু এখিনি কথা যে মই কলো তাৰ যেটো ন্যায়ালয়ৰ অৰ্ডাৰ আছে হেতু মই আপোনালোকক স্ক্ৰীনত দেখাই আছো আপোনালোকে চাব আৰু চালে আপোনালোকে বুজি পাব আৰু ইয়া যদি কিবা মিছ আউট হৈ গৈছে কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ তো এটো হৈছে কেছৰ অৰ্ডাৰ তো ইয়াত দেখিছে ডিটেইলছ বিলাক কেছ নাম্বাৰ এটসেট্ৰা দেখিছে কোনে কোনে কেছ কৰিছে হেও নাম বিলাক দেখিছে তাৰ পিছত নেক্সট এটা তলফালে চাব এটো হৈছে এইকেজন প্ৰাৰ্থী 22 জন আছে ক্যান্ডিডেট 22 জন প্ৰাৰ্থী ভাৰ্সাস ষ্টেট অফ আসাম টু বি ৰিপ্ৰেজেন্ট বাই সেক্ৰেটাৰি টু দা গভৰ্নমেন্ট অফ আসাম স্কুল এডুকেশ্যন ডিপাৰ্টমেন্ট গুৱাহাটী তাৰ পিছত নাম্বাৰটো আছে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম কাহিলিপাৰা
তাৰপিছত এইটো হৈছে বিফৰ অনাৰেবল মিষ্টাৰ জাষ্টিছ লানচুনকুম জামিৰ এল জামিৰ ডেটেড 23rd May 2025 ইয়াত দেখিছে Heard Mr. A.R. Bhuiya, Learned Counsel for the petition, also heard Mr. S.M.T. Sisti, Learned Standing Counsel, Secondary Education Department, for all the respondents. It is the case the petitioner that prior to their appointment as assistant teacher in different upper primary school in the district Morigao, they had obtained their graduate degree. Thereafter, on being appointed as assistant teacher and in different primary school in the district Morigao, they were granted grade pay of 8,700 in terms of notification dated 27 January 2022. Issued by the Principal Secretary, Government of Assam Finance Department. The petitioner are aggrieved with the communication dated 01/04/2025 issued by Inspector of Schools MDC Morigao, Assam, and addressed to all the drawing and disbursing officer of secondary schools Morigao, Assam, and a said communication reads as under. Yet copy jikhon order asil ei order eta copy at dia hoise yat sauk dated 01/04/2025 yet ami subject to sum regarding allowing grade pay of 8,700 to teachers those who were appointed in the upper primary school in the intermediate scale of pay and holding intermediate post different amalgamated provincial secondary school tar ekhini baki khini apnalok nije pori chabo paribo yate tar pisot next ekhini aise আৰু নেক্সট এই যেটো অৰ্ডাৰটো প্ৰথম অৰ্ডাৰটো যেটো পোষ্টপন কৰা হল বা ষ্টপ কৰি ৰখা হল এটো হৈছে 22 তাৰিখে এটা অৰ্ডাৰ ওলাইছে দিছে চৰকাৰে আৰু হেইমতে ইয়াত লিখিছে কিপ ইন দা কমিউনিকেশ্যন ইন এবেন্স ৰিগাৰ্ডিং গ্ৰেড পে টু দা টিচাৰ দোজ হু আৰ এপইন্টেড ইন আপাৰ প্ৰাইমাৰী স্কুল ইন দা ইন্টাৰমিডিয়েট স্কেল অফ পে এণ্ড হোল্ডিং ইন্টাৰমিডিয়েট পোষ্ট ডিফাৰেণ্ট এমালগেমেটেড সেকেন্ডাৰী স্কুল ইন কানেকশ্যন উইথ দা WPC 2676/2025 অফ পংকজ গোস্বামী ষ্টেট অফ আসাম তো এই কেছটোৰ হোৱাৰ কাৰণে এই যেটো গ্ৰেড পে কমোৱা যেটো অৰ্ডাৰ হেতু এবেন্সত ৰখা হল তাৰপিছত এখিনি ফাইনাল যেখিনি জাজমেন্টৰ কথা ইয়াত দিয়া আছে আপোনালোকে পঢ়িলে গম পাই যাব আৰু ইয়াত দেখিছেনে considering the submission made by Learned Counsel for the petitioner are directed to file an application along with certified through copy of court's order and also by annexing a copy of writ petition with all the annexures appended thereto before the Inspector of School MDC Morigao within a period of 2 weeks for release of their area salary if the same has been deducted. Thereafter, if the salaries of the petitioner have been deducted for the month of April 2025, the Inspector of School shall take appropriate steps to pay the arrears salary of the petitioner for the month of April in the grade pay date they were receiving. অর্থাৎ ইন্সপেক্টর অফ স্কুলেও যিখিনি তেওঁলোকৰ এৰিয়াৰ অৰ্থাৎ যদি স্যালাৰি কমিছিলে তেতিয়াহলে এপ্ৰিল মাহৰ স্যালাৰিৰ এৰিয়াৰখিনি তেওঁলোকে দিব লাগিব The writ petition is accordingly disposed of. The communication dated 22/05/2025 is placed on record. তো এইখিনি হৈছে কোৰ্টৰ জাজমেন্টৰ সবিশেষ গতিকে আজিৰ ভিডিঅ' দেখিনি আলোচনা কৰিলো নেক্সট ভিডিঅ'ত এনেকুৱা বিষয় লৈ পেলাই পুনৰ আহিম ধন্যবাদ